ৰঙালীৰ আনন্দ উল্লাস ঢোল পেপাৰ মাতত মুখৰিত বিদেশৰ আকাশ বতাহ দীপলিনাৰ সুৰীয়া কণ্ঠই বসন্ত নমালে লণ্ডনত বিদেশত বিহুগীতত কঁকাল ঘূৰালে বিহু বলীয়া ৰাইজে পদূলিমুখত অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহু অসমৰ লগতে ৭ সাগৰ ১৩ নদীৰ পাৰ হৈ এতিয়া বিহু পালেগৈ লণ্ডন কৰ্মৰ খাতিৰত দেশটো বিদেশত যদিও মন প্ৰাণ অসমৰ আকাশ বতাহত প্ৰণিবাদ জনাই হৰি বল হৰি বল হৰি বল বিদেশৰ মাটিত থাকিও বিহুৰ পৰম্পৰা পাহৰি নগল প্ৰবাসী অসমীয়াই ব্যস্ততাপূৰ্ণ জীৱনৰ মাজতো প্ৰবাসী অসমীয়াসকলৰ ৰঙালী বিহুৰ আড়ম্বৰপূৰ্ণ আয়োজন ভালদৰে মন কৰক এই দৃশ্যলৈ লণ্ডনতে অসমৰ লাৰু পিঠা বনাই সোৱাদ ললে প্ৰবাসী অসমীয়াই খোপাত গুজি ললে কপৌ ফুল সম্পূৰ্ণ নাচনীৰ সাজত বিহু নাছিলে যুৱতী মহিলাই মনত পেলালে অসমৰ গাঁওখনৰ সেই বসন্তৰ বতাহ জাকলৈ লণ্ডনত এয়া বৃহত্তৰ লণ্ডনবাসী অসমীয়া সমাজৰ বিহু আয়োজন বিহুৰ অনুষ্ঠানত ভাগ লৈ আবেগিক প্ৰবাসী অসমীয়া নমস্কাৰ মই আজি ইংলেণ্ডৰ বাৰ্কশ্বায়াৰত আছো আৰু ইয়াৰ গছৰ ডালে ডালে ফুলা ফুলবিলাক দেখি মোৰ মনটো অসমলৈ উৰি গৈছে এই বসন্তৰ সময়ত অসমখনৰ ইমান ধুনীয়া হৈ পৰে গছৰ ডালে ডালে ফুলৰ থোপাথোপ তগৰ ফুল নাহৰ ফুল কেতেকী ফুল আৰু কপৌ ফুল পদুম ফুল কত কিমান যে ফুল তাৰ মাজে মাজে ভুমুৰাই গুণগুণকৈ গান গাই ফুৰে তাৰ মাজতে আকৌ কেতিয়াবা ৰঙানীলা পখিলাবোৰে যে নাচি ফুৰে সেইটোও মনত পৰে অসমৰ গাঁৱলৈ যেতিয়া এই বসন্তৰ সময়ত যোৱা হয় গছৰ পাতৰ আৰে আৰে কুলি কেতেকীয়ে বৰ কুকুকৈ বিননি কৰে আজি প্ৰতিটো চুবুৰী প্ৰতিখন চহৰৰ প্ৰতিখন নগৰে গাঁৱে প্ৰতিধ্বনিত হৈছে ঢোল পেঁপা গগনাৰ মাতেৰে প্ৰবাসী অসমীয়াসকলৰ আনন্দ উল্লাস দুগুণ বৃদ্ধি কৰিলে কণ্ঠশিল্পী দীপলিনা ডেকাই এটাৰ পাছত আন এটা বিহু জনপ্ৰিয় গীত গাই লণ্ডনত ৰাইজক নচুৱালে দীপলিনাই ঢোল পেঁপা গগনাৰ মাতে কপালে লণ্ডনৰ আকাশ বতাহ এনেদৰে বিদেশত থাকিও অসমীয়াৰ শিপা ধৰি ৰখাৰ অনন্য প্ৰয়াস কৰিলে এইসকল অসমীয়াই মই লোপামুদ্ৰা চেতিয়া মই অৰিজিনেলি ডিব্ৰুগড়ৰ একদম বিহু মানে ভাল লাগে মই দুলীয়াজনৰ আমি গতিকে দুলীয়াজনৰ ডিব্ৰুগড় আৰু বিয়া হৈছে নেৰিতাললে অ'কে আৰু তোমাৰ মোৰ নাম ভামিনী পাটগিৰি মই গুৱাহাটীৰে হয় ইয়াতে মই 2020 অহা এজ এ ষ্টুডেণ্ট তাৰ পৰা ইয়াতে আছো আৰু যেতিয়াই মানে বিহু ফাংচন পাতে ট্ৰাই কৰোঁ আৰু আহিবৰ কাৰণে যোৱা বছৰ নহ'ল যোৱা বছৰ বিহুত ঘৰত আছিলোঁ এই বছৰ আই মেড শ্যোৰ যে আহি পাৰ্টিচিপেট এতিয়া তুমি ঘৰৰ কাকো মিছ কৰা নাই চাগে চবকে লগ পাই হয় নাই অলপটো মিছ কৰিবা বিহু বুলি অলপ মিছ কৰিবা কিন্তু চবেই ইয়াত আছো যেতিয়া আৰু মোৰ নাম স্মিতা দেৱী মোৰ ঘৰ গুৱাহাটীত আৰু আমি ইয়াতে অহা 2 বছৰ হৈছে আৰু
বিহু বুলি ক'লে সবে ঘৰ মিছ কৰে বাট মানে ইয়াতে আৰু সবকে লগ পালে মানে ইটস কাইন্ড অফ ফ্যামিলি ন সব ফ্যামিলি নিচিনা লাগে বিৰাট ভাল লাগে আৰু মানে বঢ়িয়া আৰু তুমি মোৰ নাম ৰাশনা দাস মই আমাৰ ইয়াতে অহা 4 বছৰ হৈ গ'ল আৰু বিহু বুলি ক'লে মানে মই কেতিয়াও অপৰচুনিটি এৰি নিদিওঁ বিহু নাচিবা বুলি তাই এপ্ৰোচ কৰিলে সো মানে মানা কৰা নাই ভাল বঢ়িয়া বিহুটো যে ধৰি ৰাখিছা ইয়াত থাকে আৰু তুমি মোৰ নাম মধুস্মিতা সোণোৱাল মই অৰিজিনেলি তিনচুকীয়াৰ হয় বাট বিয়া হৈছো গুৱাহাটী ইয়াত মোৰ 6 বছৰমান হৈছে বঢ়িয়া লণ্ডনৰ পৰা এনবি নিউজলৈ এই বিশেষ ভিডিঅ' প্ৰেৰণ কৰিলে পল্লৱী শৰ্মাই পল্লৱী শৰ্মালৈ এনবি নিউজৰ তৰফৰ পৰা বিশেষ ধন্যবাদ আহকচোন আজি আমি বৃহত্ত লণ্ডন বিহুৰ মঞ্চৰ পৰাই ঢোলপেপা গগনাৰ মাত একেলগে শুনিবলৈ একত্ৰিত হওঁ নিউজ ডেস্ক অসম লাইভ 24